আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ওমেন কেয়াৰ এণ্ড চিলড্ৰেন ব্লুমিং কাউন্সিলৰ সহযোগত গ্ৰামাঞ্চলৰ মহিলাসকলক বিশেষকৈ স্তনৰ কৰ্কট ৰোগৰ ওপৰত সাৱধানতা অৱলম্বন আৰু সজাগতা সৃষ্টিৰ বাবে দিনজোৰা কাৰ্যসূচীৰে এক বিশেষ কাৰ্যকৰী অনুষ্ঠান অনুষ্ঠিত হয়। তেজপুৰ পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ হৰিসভা পূজা কেন্দ্ৰত অনুষ্ঠিত এই স্তন কেন্সাৰ ৰোগৰ বিষয়ে মহিলাসকলক সজাগ হৈ থকাৰ পৰামৰ্শ দিয়া হয় আৰু বিশেষকৈ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সচেতন হৈ থকা পৰামৰ্শ দিয়া হয়। মহিলাৰ এই বিষয় হোৱা ৰোগৰ কাৰণ আৰু এই ৰোগৰ শংকা হ্ৰাস কৰাৰ বাবে ল'ব লগা সাৱধানতা সম্পৰ্কে তেজপুৰ কেন্সাৰ চিকিৎসালয় বিশেষজ্ঞ চিকিৎসক ডক্টৰ কৃষ্ণপ্ৰিয়া বেনাৰ্জীয়ে জিলা স্বাস্থ্য পৰিচালিকা দীপ্তিমণি দাস, পৰিচালিকা ববিতা দাস আৰু কৰ্তব্যৰত বিষয়া তৰালী হাজৰিকাই ভাগ লয়। চিকিৎসক বেনাৰ্জীয়ে নাৰী শৰীৰৰ ওজন হ্ৰাস কৰা, মাংসহাৰী খাদ্যৰ পৰিমাণ কমোৱা আৰু দৈনিক শাৰীৰিক ব্যায়াম কৰা আৰু পৰিষ্কাৰিতাৰ ওপৰত সাৱধানে থকাৰ আহ্বান জনায়। লগতে স্তনৰ কোনো অংশ ফুলা, বিষ অনুভৱ কৰা, তেজ নিৰ্গত হোৱা আৰু বৰণ সলনি হৈ কোনো অংশ টেমুনা সদৃশ হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ গ্ৰহণ কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। আজি এই কাৰ্যসূচীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ওমেন কেয়াৰ কাউন্সিলৰ প্ৰতিষ্ঠাপক সঞ্চালিকা সংগীতা বৰা, সম্পাদিকা সাধনা বেজবৰা আদিয়ে বিশেষভাৱে মহিলাসকলক সচেতন কৰাৰ বাবে এই সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে আৰু মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা আৰু ওজন হ্ৰাসৰ নিয়ম সম্পৰ্কেও ব্যৱহাৰিক জ্ঞান দিয়া হয়। আজি এই বিনামূলীয়া স্তন কেন্সাৰ ৰোগ শিবিৰত প্ৰায় ৬০ গৰাকীৰো অধিক মহিলাৰ পৰীক্ষা কৰা হয়। আমার হসপিটালত তেজপুর ক্যান্সার হসপিটালতে আমি একটা ম্যামোগ্রাফি স্পেশাল একটা স্কিম চলি আছে এতিয়াই ৬০ বছরের উপরতে সম্পূর্ণ বিনামূল্যাতে আর তারও মানে যদি ৬০ তলত হয় তেতিয়াই মাত্র 350 রুপিজও আপনার বোথ সাইডের ম্যামোগ্রাফি করা হয় আর এই স্ক্রিনিংয়ের দ্বারা আর্লি ডিটেকশন অফ ক্যান্সার করা হয়ে থাকে। তেজপুৰৰ হাৰিপট্টিত দুৰ্গা মন্দিৰত উপস্থিত হৈছোহি। ইয়াত আমাৰ NGO ওমেন কেয়াৰ এণ্ড চিলড্ৰেন ব্লুমিং কাউন্সিল আৰু লগতে তেজপুৰ কেঞ্চাৰ হস্পিটেলৰ সহযোগত আমি স্তন কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত আমাৰ কিছুমান ফ্ৰী চেকআপ কৰা হ'ল, ফ্ৰী পৰীক্ষা কৰা হ'ল আৰু লগতে এটা এৱাৰনেছ দিয়া হ'ল মহিলাসকলক, যাতে মহিলাসকলে তেওঁলোকৰ কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ যদি কিবা নিজৰ অকণমানো গম পোৱা যায় বা প্ৰব্লেম আছে তেতিয়া নিজে গম পাব। আৰু বাকী বহুতো মহিলা ইয়াত গোট খাইছিলে আৰু সকলোকে ফ্ৰী চেকআপ কৰোৱা হ'ল আৰু সকলো ইয়াত এই অঞ্চলৰ সকলোকে আমি ধন্যবাদ জনাইছোঁ আমাক সহায় সহযোগিতা কৰাৰ কাৰণে। আৰু লগতে তেজপুৰ কেঞ্চাৰ হস্পিটালৰ সমূহ বিষয়ববীয়া আৰু ডক্টৰ বেনাৰ্জী বাইদেউ, দীপ্তি বাইদেউ সকলোকে আমাৰ NGOৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।